নমস্কাৰ আজি আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ বাকী ভাল লাগিছে আপোনাক লগ পাই আচলতে আপোনাৰ বিষয়ে বহুখিনি কথাই শুনি আছিলোঁ ঢিঙৰ আপুনি ক'ব গ'লে প্ৰায় একদম পপুলাৰ এগৰাকী টিচাৰ যুৱ চামৰ মাজত খুব বেছি জনপ্ৰিয়তা আচলতে আপোনাৰ আছে গতিকে ভাবিলোঁ আজি আপোনাক আমাৰ ষ্টুডিঅ'লৈ মাতোঁ আপোনাৰ বিষয়ে অকণমান কথা জানো লগতে আপুনি যিহেতু এবাৰ ঢিং সমষ্টিৰ পৰা টিকট এগৰাকী প্ৰত্যাশী কেণ্ডিডেট গতিকে সেই বিষয়েও কথা পাতিম আমি নিশ্চয় পোনপ্ৰথমে আপোনাৰ খবৰ খুজিব বিচাৰোঁ কেনেকুৱা হয় খবৰ মোৰ ভালেই চলি আছে মই ৰাইজৰ ওচৰত গৈ আছো ৰাইজৰ পৰা ভাল উৎসাহ উদ্দীপনা পাই আছো যুৱ শক্তি যিটো আমাৰ ঢিং সমষ্টিৰ যুৱ সমাজ মোৰ লগত আছে তেওঁলোকৰ উৎসাহ উদ্দীপনাত আগবাঢ়ি গৈ আছে হয় বাকি কেনেকুৱা লাগিছে আচলতে আপুনিতো আগৰ পৰাই সামাজিক কাম কাজৰ সৈতে জড়িত আছিলে কিন্তু এই নতুন যাত্ৰাত যিহেতু আপুনি এতিয়া ভৰি দিছে সেই নতুন যাত্ৰাৰ সেই অনুভূতি কেনেকুৱা হয় আগতে আচলতে সমাজ সেৱাৰ লগত মই জড়িত আছিলো যদিও সীমিত পৰ্যায়ত আছিলো এতিয়া ৰাইজৰ মাজত গৈ এতিয়া যিখিনি কাম মোৰ অকল ৰাইজৰ মাজতেই খুব ভাল লাগি আছে ৰাইজৰ মাজত ৰাইজৰ সঁহাৰি পাই পেলাই ৰাইজ সকলো যুৱ সমাজ মোৰ এতিয়া ওচৰত আহে তেওঁলোকৰ লগত কথা বতৰা পাতি বিভিন্ন সমস্যাৰ বিষয়ে জানি খুব ভাল লাগে